নিউ আৰু অফাৰ কি ৰাখিছে ট্ৰলি বেগ থাকিব ন কিবা এটা গিফট যদি পায় ধৰক সেকেন্ড হ্যান্ড গাড়ী এখন লৈছে ন তেওঁ যদি কিবা এটা গিফট পায় গিফট মানে কি চকলেট এটাও গিফট হয় আমি গাড়ী চলিলে বেয়া নহয় গাড়ী চলিলে ভাল হে নিউ ইয়াৰ একচুয়ালি গিফট দিম ওকে গাড়ীৰ লগত 145 ডাৰ্ক এডিশন 1.6 SX বহুত ধুনীয়া কন্ডিশন হৈ আছে জাস্ট সোমাইছে গাড়ীখন আৰবান টেৰান মাৰ্সিডিজ এনেকা টাইপৰ সাইকেল আছে 2,05,000 1,30,000 2,05,000 অকল 23,000 কিলোমিটাৰ চলিছে সো 1 লাখ চলা গাড়ীও মই 1 লাখ বুলিয়ে কম 2 লাখ চলা গাড়ী মই 2 লাখ বুলিয়ে কম বোলে 10,000 চলিছে মই 10,000 বুলিয়ে কম 365 285 270 জাস্ট পেট্ৰল ভৰক চলক টায়াৰ 285 2,05,000 নো অনলি 65,000 দিম এসি আছে 185 2,15,000 টকা যদি আপোনালোকক ভাল ভাল গাড়ী যদি আপোনালোকে বিচাৰে লাক্সাৰিয়াছ লাগে বা কমৰ ভিতৰত লাগে বা আপোনালোকক অলপ দামৰ ভিতৰত লাগে যেনেকৈ ধৰণৰ গাড়ী লাগক আপোনালোকে পাব ক'ত জানেনে অধিপতি কাৰ প্লেচ দেখা পাইছে আৰু ইয়াত গম পাইছে মই ইয়াত চতুৰ্থবাৰৰ বাবে ইয়াত ভিডিঅ' বনাই আছোঁ আৰু ইয়াৰ গাড়ীৰ দাম আপোনালোকে গম পায়েই আৰু ইয়াৰ পৰা বহুতে গাড়ী লৈছে অধিপতি কাৰ প্লেচ আপোনালোকে গম পায় এটা যোৰহাটৰ নাম শুনা ডিলাৰ যোনটো আপোনালোকে ভিডিঅ' পায়ে থাকে আৰু ইয়াৰ এড্ৰেছটো মই পোনপ্ৰথমে আমি এড্ৰেছটো কৈছোঁ এড্ৰেছটো যদি আপুনি গুৱাহাটী ফালৰ পৰা আহে তেন্তে আপোনালোকে পাব অজন্তা বাইপাছ তাৰপৰা মাত্ৰ 1 কিলোমিটাৰমান আহি পেলাই ৰাইট ছাইডে পাব আৰু ডিব্ৰুগড়ৰ ফালৰ পৰা যদি আহে তেন্তে আপোনালোকে অজন্তা বাইপাছ পোৱাৰ 1 কিলোমিটাৰ আগতে লেফ্ট ছাইডে পাব অধিপতি কাৰ প্লেচ আৰু ইয়াত বিভিন্ন ধৰণৰ গাড়ী ষ্টক আপডেট আছে যদি আপোনালোকে ভাবিছে ৰিফাইনেন্স কৰিম হৈ যাব যদি আপোনালোকে ভাবিছে এক্সচেঞ্জ কৰিম হৈ যাব আপোনালোকক যদি ষ্টেট এনঅ'চি লাগে তাকো তেওঁলোকে প্ৰভাইড কৰি দিব মানে আপোনালোকে কমত লোৱেষ্ট ডাউন পে'মেণ্টত লোৱেষ্ট ৰেটত লোৱেষ্ট প্ৰাইচত আপোনালোকে ইয়াৰ পৰা গাড়ী লৈ যাব পাৰিব নতুন বছৰ আহি আছে তাৰ কাৰণে এটা আকৰ্ষণীয় অফাৰ আছে আৰু ইয়াত যি অফাৰ কয় ডাইৰেক্ট দেখুৱাই দিয়া হ'ব অফাৰ লগতে আছে কোনো মুখেৰে খোৱা কথা নহয় গম পাইছে যে ইয়াৰ আগৰ ভিডিঅ' মই যেতিয়া দিছোঁ তাত বহুত গিফ্ট গৈছে চাইকেল গৈছে এবাৰো আকৌ অংকুৰদাই নতুনকৈ চাইকেল উঠাইছে সকলোখিনি আপোনালোকক দেখুৱাম নতুন বছৰৰ তেন্তে আহক আমি অংকুৰদালত কথা পাতোঁ আৰু তাৰ আগতে যদি চেনেলটোত আপোনালোকে নতুন আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব আৰু আগলৈ শ্বেয়াৰ কৰক তেন্তে আহক আমি ভিতৰলৈ যাওঁ আমি এতিয়া ভিতৰত আহিছোঁ নমস্কাৰ অংকুৰদা ভালে আছে কি খবৰ আছোঁ পোনপ্ৰথমে এই আমাৰ এই ডিলাৰৰ স্বত্বাধিকাৰী অংকুৰ বিকাশ হাজৰিকা ন হয় অংকুৰদা আৰু অংকুৰদা তাত জানে মই প্ৰত্যেকবাৰে ভিডিঅ' বনাইছোঁ আৰু প্ৰত্যেকবাৰে ভিডিঅ'ত বনোৱাৰ মতে আপোনালোকে জানে যে নিউ ইয়াৰৰ অফাৰ কি ৰাখিছে তে নিউ ইয়াৰৰ অফাৰ কি ৰাখিছে মই বাৰু ইয়াত দেখা পায়ে আছে তথাপিও মই অংকুৰদাৰ মুখেৰে জানিম তো অংকুৰদা প্ৰথমে আপুনি ইয়াৰ এড্ৰেছটো কৈ দিয়ক এড্ৰেছটো আমাৰ যোৰহাট অজন্তা বাইপাছ অ'কে যদি গুৱাহাটী ছাইডৰ পৰা আহে আপুনি হোটেল জিৰণি জাষ্ট পাৰ হৈ ৰাইট ছাইডে 200 মিটাৰ গৈ আমাৰ ডিলাৰটো আছে আৰু যদি শিৱসাগৰ ডিব্ৰুগড় ছাইডৰ পৰা আহে মালৱালী বাইপাছটো পাৰ হৈ আপুনি হোটেল জিৰণি নোপোৱা আগত লেফ্ট ছাইডে হয় পোনপ্ৰথমে ইয়াৰ আপুনি চাইকেলবিলাক কি কৰিব আহিছে চাইকেলখিনি আৰু আগতে জানে কি কৰোঁ এইটো একচুৱেলি আমি নিউ ইয়াৰ একচুৱেলি গিফ্ট দিম অ'কে গাড়ীৰ লগত কেইবাখনো আছে ইয়াত চাৰিখন আছে আৰু 4-5খন আছে চাইকেল তাৰ লগত আমি গিফ্ট কৰিম অংকুৰদাৰ মানে ডিলাৰৰ এইটো হেৰি হৈ গৈছে ইয়াৰ আগতে গম পাইছে এলাপেচা চাইকেল নিদিয়ে মাৰ্চিডিজ তেনেকৈ টাইপৰ আপোনাৰ চাইকেল দিয়ে আৰবান টেৰান মাৰ্চিডিজ এনেকৈ টাইপৰ চাইকেল আছে তে আপোনালোকে কি গাড়ীৰ লগত চাইকেল পাব আপোনালোকে চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ কৈ দিয়া হ'ব আৰু প্লাছ ট্ৰলি বেগ থাকিব ন ট্ৰলি বেগ আছে নিউ ইয়াৰ গিফ্ট আপোনালোকে চাই লওক যে আপোনালোকক যদি ধৰক কিবা চাইকেলৰ প্ৰয়োজন হৈছে তে আপোনালোকে গাড়ী এখন লওক চাইকেল এক্সট্ৰাকৈ কিনিব নালাগে চাইকেল আপুনি ইয়াতে পাই যাব লগতে এইটো নিউ ইয়াৰ গিফ্ট হয় প্ৰত্যেকবাৰৰ দৰে যেইবাৰে আহিছোঁ অংকুৰদাই এইটো কিবা ফেষ্টিভেল থাকক নাথাকক গিফ্টটো মুঠমাত দি দিয়ে তে বৰ্তমান নিউ ইয়াৰৰ কাৰণে আনি থৈছে 4খন অলপ বেছি আছে এনে মই 2খন এখন দেখাইছিলোঁ 4খনমান চাইকেল ৰাখিছে নতুনকৈ এইপিনে চাব পাৰিছে আৰু এইপিনে ট্ৰলি বেগ চাব পাৰিছে তে অংকুৰদাই এক্সচেঞ্জ ৰিফাইনেন্স হৈ যাব গাড়ী ষ্টক আপডেট হৈছে আৰু আগৰ ভিডিঅ'ৰ পৰা ৰেছপন্স পাইছে ভাল ৰেছপন্স ঠিক আছে তে আমি বেছি দেৰি নকৰোঁ আমি গাড়ী আৰম্ভ কৰোঁ তেন্তে আহক প্ৰথমে কথাটো কৈছোঁ যে কথা এটা সুধিব আছিল আপুনি যে প্ৰত্যেক গাড়ীৰ লগত যে আপুনি ফেষ্টিভেল থাকক বা নাথাকক আপুনি যে চাইকেলটো দিয়ে কিয় দিয়ে চাইকেল বুলি একচুৱেলি কথা নহয় কিবা এটা গিফট যদি পায় ধৰক সেকেন্ড হ্যান্ড গাড়ী এখন লৈছে ন
তেওঁ যদি কিবা এটা গিফ্ট পায়, গিফ্ট মানে কি চকলেট এটাও গিফ্ট হয়, আমি পাৰিছোঁ কাৰণে দিছোঁ ধৰক। আৰু গিফ্ট দিয়াটো চবেই নকৰিবও পাৰে বা চবেই কৰিবও পাৰে, কিন্তু দিব পাৰিলে নিজৰ মনত ছেটিছফেকশ্যনটো ভাল লাগে। মানে ভাল লাগে কি হয়, তেওঁ ধৰক ক'বগৈ ন মই কিবা এটা বস্তু লৈ কিবা এটা পাইছোঁ, আৰু দিব পাৰিলে নিজৰ কিবা মনটো মানে শান্তি পাওঁ। মানে কথা তেনেকুৱা, কিবা এটা গিফ্ট দিলে যেন কিবা এটা ভাল লাগিব নিজৰ মনত। তেওঁ কি পাইছে নাজানো, কিন্তু মোৰ অভিজ্ঞতাৰ ফালৰ পৰা পাইছোঁ মানে কি কাৰোবাক কিবা এটা যদি দিওঁ লগত ভাল হয় মানে বস্তুটো। মানে মেইন কথাটো হৈছে আপুনি যিদিনা আপোনাৰ কুকুৰটো দেখাইছিলে, হয় হয়, মই তেতিয়া আপোনাৰ কথাটো গম পাইছোঁ আপোনাৰ মনটো কেনেকুৱা। হয় হয়, আপুনি মানে কাকো একো নাভাবে। নাই নাই সেইটো নাই, ঠিকেই দিয়ে। হয় হয় আছে, হয়, আমি বেছি দেৰি নকৰোঁ। এখন গাড়ী ক'ব। এখন 2014 চনৰ গাড়ী, চেভ্ৰলেট বিট LS। গাড়ীখন চলিছে 1,23,000 কিলোমিটাৰ। 1,23,000 জেনুইন। জেনুইন মানে কি হয়, 1,23,000 2,00,000 চলিলে গাড়ী বেয়া নহয়তো। মানুহৰ মনৰ ধাৰণা ন সেইটো, গাড়ী চলিলে বেয়া নহয়, গাড়ী চলিলে ভালহে, কথা তেনেকুৱা। এখন LS মডেল হয়, 1,23,000 কিলোমিটাৰ চলিছে। গাড়ীখন বহুত ভাল কণ্ডিশ্যনেই হৈ আছে, ভিতৰে বাহিৰে চাব পাৰে আপুনি, গোটেইখিনি ভাল কণ্ডিশ্যন, টায়াৰ কণ্ডিশ্যনো ভাল। গাড়ীখনৰ আমি ৰেট ৰাখিছোঁ 145, 1,45,000 টকা উইথ ট্ৰেন্সফাৰ আৰু লগত ট্ৰলি বেগ। 1,45,000 টকা দিয়ক, হয়, ট্ৰেন্সফাৰ আৰু লগত ট্ৰলি বেগ। হয়, সাইকেল ক'লত আছে আপুনি কৈ দিব। মই কৈ দিম। অ'কে, নেক্সট আমি পাইছোঁ ডাৰ্ক এডিশ্যন। 1.6 SX, বহুত ধুনীয়া কণ্ডিশ্যন হৈ আছে, জাষ্ট সোমাইছে গাড়ীখন, স্পেয়াৰ টায়াৰ ইউজ নাই কৰা আজিলৈকে। গাড়ীখন আপুনি ভিতৰে বাহিৰে চাওক, বহুত ভাল হৈ আছে কণ্ডিশ্যনটো। আগফালে চাওক, পিছফালে চাওক, ছিট কভাৰ চাওক, মেটিং চাওক, সব আপ টু ডেট হৈ আছে, এল'ই হুইল লাগি আছে, SX মডেল যেতিয়া। গাড়ীখন চলিছে অকল 31,000 কিলোমিটাৰ। 2015 চনৰ গাড়ী, চলিছে মাত্ৰ অকল 31,000 কিলোমিটাৰ। হয়, 31,000 কিলোমিটাৰ ৰানিং হৈছে গাড়ীখন। আৰু গাড়ীখনৰ আমি প্ৰাইচ ৰাখিছোঁ 490। 490 অনলি 4,90,000 টকাত। হয়, ভাৰ্না 31,000 চলা, 1.6 SX। 1.6 SX পাই যাব ন আৰামছে, স্পেয়াৰ এটা ইউজ নাই কৰা। ওকে, হয়, চাওক এখন ব্লেকত আছে। ব্লেকত হয়, যদি আপোনালোকৰ পচন্দ হৈছে আপোনালোকে তৎক্ষণাত স্কেন নাম্বাৰ আহিছে, কল কৰি দিয়ক, কাৰণ এখন গাড়ী নাথাকে এইটো আপোনালোকেও গম পায়। সোনকালে নাইকা হৈ যাব। যদি কাৰোবাৰ মোৰ ভিউৱাৰ্ছে কোনোবাই ল'ম বুলি ভাবিছে, 490 এখন আহি যাব। হয় হয়, তাৰপৰা কিবা এটা অলপ চলপ চাই দিম, সেইটো চাই দিব। ইয়াৰ লগত কি আছে? চাইকেল। হয়, ইয়াৰ লগত আছে চাইকেল। হয়, গম পালে ইয়াৰ লগত চাইকেল আছে। চাইকেল পোৱাটো ট্ৰলি বেগ নাপায়। ট্ৰলি বেগ পোৱাজনে চাইকেল নাপায়, চাইকেল পোৱাজনে ট্ৰলি বেগ নাপায়। ওকে, হয়, এইটো আপোনালোকে 490 পাই যাব। 490 পাই যাব। নেক্সট আমি পাইছোঁ চেভ্ৰলেট আকৌ বিট ন। এইখন 2017 চনৰ। ওকে, এখন LT মডেল। ওকে, এইখন আপোনাৰ টপ মডেল হয়। গাড়ীখন চলিছে 42,000 কিলোমিটাৰমান নিচিনা চলিছে। আপোনাৰ টপ মডেল গাড়ী হয়, ছিট কভাৰ মেটিং কৰাই আছে, টায়াৰ চায়াৰ চব ভাল কণ্ডিশ্যনেই হৈ আছে। গাড়ীখনৰ আমি ৰেট ৰাখিছোঁ 2,05,000। 2,05,000। ওকে, 2,05,000 টকাত 2017 টপ মডেল। হয়, তাৰপিছত পাইছোঁ আমি ইণ্ডিগো CS। এখন ইণ্ডিগো CS পেট্ৰল। ওকে, 2010 লাষ্টৰ গাড়ী। গাড়ীখন চলিছে 55,000 কিলোমিটাৰ। ওকে, ভাল হৈ আছে। আৰু মানুহৰ একচুৱেলি আমাৰ ইয়াত যোন আহে কাষ্টমাৰ, তেওঁলোকে বিচাৰে ইণ্ডিগো পেট্ৰল ভাৰ্চনত, সেইকাৰণে লোৱা হৈছে। গাড়ীখন 55,000 চলিছে, অনলি পেট্ৰল ভাৰ্চন হয়, টপ মডেল হয়। ওকে, কিমান দিব? এইখনৰ আমি ৰেট ৰাখিছোঁ 1,30,000। 1,30,000, 1,45,000, 2,20,000, 1,30,000 এনেকুৱাতে গাড়ী। হয় হয়, ঠিক আছে। এইখন ক'ব। এইখন ডাষ্টান গো টি। হয়, গাড়ীখন মডেল হৈছে 14 নৱেম্বৰ। ভিতৰে বাহিৰে ভালেই হৈ আছে কণ্ডিশ্যন। গাড়ী চলিছে 48,000 কিলোমিটাৰ। টায়াৰ চায়াৰ কণ্ডিশ্যন ভাল। ওকে, গাড়ীখনৰ আমি প্ৰাইচ ৰাখিছোঁ 2,05,000। 2,05,000 মাত্ৰ, অনলি 2,05,000 উইথ ট্ৰেন্সফাৰ। আপোনাৰ প্ৰাইচ মই লাগিলে যোনে কওক যে হাই প্ৰাইচ বুলি, মই এইটো বিশ্বাস নকৰোঁ। আপুনি বহুত ধুনীয়া জেনুইন প্ৰাইচ ৰাখিছে। হয় হয় হয়, যাৰ কাৰণে গাড়ী আপোনাৰ সোনকালে চেল হ'ব। হয় হয়, আশা কৰোঁ সোনকালে চেল হ'ব। হয়, নেক্সট ক'ব এইখন কি? চিয়াছ। এখন চিয়াছ ZXi প্লাছ। ওকে, 2016 মডেল, পুছ বাটন ষ্টাৰ্ট। ওকে, 5টা এল'ই হুইল, স্পেয়াৰ টায়াৰ ইউজ নাই কৰা আজিলৈকে। ওকে, জাষ্ট গাড়ীখন জাষ্ট আহিছে কাৰণে লেতেৰা হৈ আছে, এইটো আমি ডিটেইলিং কৰাই চফা কৰি দিম। ছিট কভাৰ চব লাগিয়ে আছে গাড়ী। ওকে, চাবলৈ কৰিবলৈ একো নাই। গাড়ীখন চলিছে অকল 23,000 কিলোমিটাৰ। এখন অকল 23,000 কিলোমিটাৰ চলিছে। আপুনি ভিতৰে বাহিৰে এক ৰাউণ্ড দেখাই দিয়ক বস্তুটো। হয়, প্ৰজেক্টৰ লেম্প আছে,
কিমান আহিব এইটো এখন আমি ৰেট ৰাখিছোঁ 590 5,90,000 টকাত চিয়াজ লৈ যাব হয় পাৰিব ZX প্লাছ চবতকৈ দামী সেডান গাড়ী আৰু ৰানিংটো কম হৈছে যে গাড়ীখনৰ 23,000 23 27 তেনেকুৱা আৰু মই একজেক্টটো ক'ব দিগদাৰ হয় যে সেইখিনিয়ে চাওক মই আগতে কৈছোঁ 1 লাখ চলা গাড়ীও মই 1 লাখ বুলিয়ে ক'ম 2 লাখ চলা গাড়ী মই 2 লাখ বুলিয়ে ক'ম বোলে 10,000 চলিছে মই 10,000 বুলিয়ে ক'ম আমাৰ থাৰখন 3200 কিলোমিটাৰ চলিছে অকল 3200 কম বোলে 1 লাখ চলিছে 1 লাখ কম ঠিক আছে এইটো লৈ যাব 5,90,000 হয় নেক্সট আমি পাইছোঁ এখন ইয়ন এখন ক'ব এখন 2013 চনৰ গাড়ীখন চলিছে 32,000 কিলোমিটাৰ গাড়ী বহুত ভাল কণ্ডিশ্যন হৈ আছে ভিতৰে বাহিৰে চাওক আপুনি পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইণ্ডো মিউজিক চিষ্টেম গোটেইখিনি সুবিধাই আছে AC গাড়ীখন আমি ৰেট ৰাখিছোঁ 185 তাৰপৰা কিবা এটা হ'ব হৈ যাব আৰামছে হৈ যাব থাৰখন কওক থাৰখন আপোনাৰ ভিডিঅ' চাই আহিছে কাষ্টমাৰজনে আপোনাৰ ভিডিঅ' চাইছে আমাৰ ইয়াত আহিছে জাষ্ট 1 কিলোমিটাৰ নিচিনা টেষ্ট ড্ৰাইভ কৰিছে বুকিং কৰিছে আজি গাড়ী লৈ যাব আজি লৈ যাব ঠিক আছে হয় নেক্সট আমি পাইছোঁ টাটা AC গ'ল্ড AC গ'ল্ড 2022 লাষ্টৰ স্পেয়াৰ আনটাচ আজিলৈকে ইউজ কৰা নাই ফ্ল'ৰ চক টায়াৰ চক অ'কে আছে হুইল কেপ লগাই দিম মিউজিক চিষ্টেম লগাই থৈছোঁ মেটিং কৰাই দিছোঁ গাড়ী চিটৰ পলিথিনে এৰুৱা নাই চক পলিথিনে এৰুৱা নাই গাড়ীখনৰ ৰেট ৰাখিছোঁ আমি 385 উইথ ট্ৰেন্সফাৰ 385 গোটেই গাড়ী উইথ ট্ৰান্সফাৰ পেপাৰ লেফ্ট চাইকেলে পেপাৰ আমি কৰাই দিম কৈ দিম আৰামছে কৈ দিম নেক্সট এখন KOV 100 টপ মডেল গাড়ীখন 17 চনৰ গাড়ী চলিছে 61,000 কিলোমিটাৰ গাড়ীখনৰ টায়াৰ কণ্ডিশ্যন ভাল ইণ্টেৰিয়ৰ ভাল এক্সটেৰিয়ৰ ভাল চাবলৈ কৰিবলৈ একো নাই এখনৰ গাড়ী ৰেট ৰাখিছোঁ 365 উইথ ট্ৰেন্সফাৰ আৰু ইয়াৰ লগত এখন চাইকেল আছে ইয়াৰ লগত এখন চাইকেল আছে KOV 100 ইয়াৰ লগত এখন চাইকেল ঠিক আছে নেক্সট আমি পাইছোঁ এল্টো 800 2016 চনৰ গাড়ী চলিছে অকল 22,000 কিলোমিটাৰ গাড়ীখনৰ স্পেয়াৰতে আজিলৈকে ইউজ হোৱা নাই ভিতৰে বাহিৰে চব অ'কে আছে গাড়ী জাষ্ট পেট্ৰল ভৰক চলক ন ঠিক আছে কিমান আহিব আমি গাড়ীখনৰ ৰেট ৰাখিছোঁ 285 ঠিক আছে নেক্সট এখন ক'ব এখন I10 স্পৰ্টছ 2014 নৱেম্বৰ গাড়ীখন ৰানিং হৈছে 48,000 কিলোমিটাৰ হয় স্পৰ্টছ নিউ লুকছটো বেক ৱাইপাৰ নথকা যিটো আহিছিলে মডেল সেইটো হয় ভিতৰে বাহিৰে চব অ'কে আছে গাড়ী চাবলৈ কৰিবলৈ একো নাই এখনৰ ৰেট ৰাখিছোঁ 270 2,70,000 টকাত হয় এখন লৈ যাব পাৰিম আৰামছে কাগজ পত্ৰ আমি কৰি দিম পেপাৰ এখন ক'ব এখন ৱেগনাৰ 2016 লাষ্টৰ অট'মেটিক গাড়ী চলিছে 68,000 ইণ্টেৰিয়ৰ এক্সটেৰিয়ৰ আপুনি ধুনীয়াকৈ দেখুৱাই দিয়ক চাবলৈ কৰিবলৈ গাড়ী একো নাই জাষ্ট পেট্ৰল ভৰক চলক টায়াৰ কণ্ডিশ্যন ভাল গাড়ী আমি ৰেট ৰাখিছোঁ 355 নেক্সট ক'ব চেল এখন চেভৰলেট চেল ছেকেণ্ড টপ মডেল গাড়ী চলিছে 27,000 কিলোমিটাৰ অকল স্পেয়াৰ টায়াৰ আনটাচ গাড়ী বহুত ভাল কণ্ডিশ্যন হৈ আছে এই গাড়ীখনৰ আমি ৰেট ৰাখিছোঁ 2,05,000 বঢ়াই দিয়াই দিব ধৰক এখন 2.5 লাখো ক'ব শুনিবলৈ বেয়া লাগেতো 2,05,000 কৈছোঁ তাতে বাৰ্গেনিং কৰি নিব মানুহে তেওঁ চলক আপোনাৰ গাড়ী মোৰ মানে আপোনাৰ ডিলাৰ গাড়ীৰ দামটো মোৰ পচন্দ হৈছে হয় মই সেইটো কাৰণে কৈছোঁ হয় মোৰ ভিউৱাৰ্ছসকলৰ ভাল খবৰ হয় যদি আপোনালোকে ভাবে ইয়াৰ ভিডিঅ' আগে পিছে চাইছে হয় হয় ৰেছপন্সো পাইছে পাইছে তেওঁলোকে কমেণ্টতো কৈছে যে মই তাত গৈ আছোঁ বা আপোনাৰ ব্যৱহাৰৰ কথাও কৈছে বিহেভটোৰ কথাও কৈছে এই সকলোখিনি কৈছে এটা মোৰ তাত ভাল লাগিছে তেতিয়া নেক্সট আপুনি দামটো যোনটো ৰাখিছে যাতে কোনোবা এজন এফৰ্ড কৰিব পাৰে আৰামছে চলক চবেই চলক গাড়ী এখন 2000 এখনো 17 চনৰ এইটো ৰিফাইনেন্স হৈ যাব কৰি দিম 50,000-60,000 টকা দিলে কৰি দিম যিমানটো পাৰোঁ কৰি দিম আৰু যিমান পাৰোঁ সুবিধা দিম আৰু এল্টো এখন ক'ব ট্ৰাক ব্লু ন ট্ৰাক ব্লু এইটো আপোনাৰ আন্ধাৰত তেনেকুৱা লাগিছে বাৰু যি কি নহওক এখন গাড়ী 2009 চনৰ গাড়ীখন চলিছে অকল 31,000 কিলোমিটাৰ ফাৰ্ষ্ট অ'নাৰ গাড়ী ভিতৰ বাহিৰে বহুত ধুনীয়া আছে ক'তো টাচ পেন নাই গাড়ীখন আমি ৰেট ৰাখিছোঁ 175 উইথ ট্ৰেন্সফাৰ হয় 31,000 কিলোমিটাৰ চলিছে অকল 31,000 নেক্সট এখন ক'ব এখন হুণ্ডা ব্ৰায়ো 2016 চনৰ টপ মডেল
গাড়ী চলিছে 42,000 কিলোমিটাৰ চিল্কি চিলভাৰ গাড়ী হয় চাবলৈ কৰিবলৈ একো নাই আৰু গাড়ীখন জাষ্ট আপুনি ল'ব লাগে চলাব লাগে গাড়ীখনৰ ৰেট ৰাখিছোঁ 3,25,000 3,25,000 এখন লৈ যাব লাগিব আৰামছে এখন ৰেনল্ড কুইক 2017 ডিচেম্বৰ মাহৰ হয় গাড়ীখন চলিছে আপোনাৰ 48,000 কিলোমিটাৰ AC আছে পাৱাৰ ষ্টিয়াৰিং আছে মিউজিক চিষ্টেম আছে বেক কেমেৰা আছে গাড়ীখন আমি ৰেট ৰাখিছোঁ 255 উইথ পেপাৰ হয় নেক্সট এখন ক'ব এখন I20 আস্থা 2016 চনৰ গাড়ীখন চিল্কি চিলভাৰ হয় গাড়ীখন চলিছে 1,14,000 কিলোমিটাৰ কিমান আহিব এখনৰ ৰেট ৰাখিছোঁ 450 হয় 4,50 হয় নেক্সট এখন ক'ব এখন I20 মেগনা ফাৰ্ষ্ট ওনাৰ গাড়ী বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে পাৱাৰ ষ্টিয়াৰিং AC পাৱাৰ উইণ্ডো সকলো সুবিধা আছে গাড়ীখনত স্পেয়াৰ এটা এখনো আনটাচ গাড়ী বহুত ভাল কণ্ডিশ্যন হৈ আছে গাড়ীখন আমি ৰেট ৰাখিছোঁ 290 2,90,000 টকা 40,000 কিলোমিটাৰ চলিছে অকল গাড়ীখন অনলি 40 নেক্সট টাইম পাইছোঁ ৱেগনাৰ এখন 2014 চনৰ গাড়ীখন এল'হিল চেল'হিল চব লগাই আছে চব বেক কেমেৰা LCD এল'হিল এছ'চিছ বহুত লগালে গাড়ীখনত চিট কভাৰ টিট কভাৰ চব লগাই থোৱা আছে আফটাৰ মাৰ্কেট লগাইছে গাড়ীখন বহুত ভাল কণ্ডিশ্যন হৈ আছে এখন গাড়ী চলিলে 143 1,43,000 কিলোমিটাৰ চলিছে গাড়ীখনৰ আমি প্ৰাইচ ৰাখিছোঁ 285 হয় কিমান আহিব এখন 285 LCD লাগি আছে চব বেক কেমেৰা LCD এল'হিল নেক্সট এখন ক'ব এখন 2014 লাষ্টৰ গাড়ী গাড়ীখন চলিছে অকল 21,000 কিলোমিটাৰ চেলেৰো VXI স্পেয়াৰ এটা ইউজ নাই কৰা আজিলৈকে ভিতৰ বাহি চাই লওক প্ৰত্যেকখন গাড়ীত কৈছোঁ আৰু ভিতৰ বাহি চাবলৈ কাৰণ গাড়ীখন ভাল হৈ আছে যে হয় হয় মানে সন্মুখৰ পৰা চাই কি কৰিব হয় 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 ভিতৰটো চালে গম পাব হয় হয় কিমান আহিব এখন 385 তাৰপৰা কিবা এটা হ'ব ন হয় তাৰপৰা হৈ যাব নেক্সট নেনো কোন ক'ব নেনোখন এখন 2014 চনৰ আগতেও কৈছোঁ এতিয়াও কৈছোঁ 14 চনৰ নেনো অনলি 65,000 দিম AC আছে টায়াৰ গোটেইকেইটা নতুন পাৱাৰ উইণ্ডো নাই AC আছে অকল 4জন মানুহ আৰামছে অহা যোৱা কৰিব পাৰে গাড়ীখন কিমান 40,000 কিলোমিটাৰ নিচিনা চলিছে ভাল কণ্ডিশ্যন হৈ আছে ট্ৰেন্সফাৰ আমি সেইখিনি সেইটো পইচাতে আমি কৰি দিম ডাষ্টাৰ এখন 2013 নৱেম্বৰ গাড়ীখন চলিছে 79,000 কিলোমিটাৰ এখন ডিজেল ভাৰ্চন টপ মডেল হয় ডিজেল ভাৰ্চন হয় গাড়ী বহুত ভাল হৈ আছে লেতেৰা হৈ আছে ভাল হৈ আছে কিন্তু অলপতো লেতেৰা হ'বই না লেতেৰাটো হ'বই লেতেৰা হয়েই চফা কৰি দিম ধুই দিম চফা হৈ যাব গাড়ীখনো আমি ৰেট ৰাখিছোঁ 4,15,000 15,000 ঠিক আছে ইয়াৰ লগত চাইকেল আছে কিন্তু ইয়াৰ লগতো চাইকেল আছে আপোনাক এটা চাইকেল দিছে ইয়াৰ লগতো পাব ইয়াৰ লগতো আছে তাৰপিছত আমি পাইছোঁ এটা ডাষ্টাৰ হয় 2021 মডেল এখন চলিছে অকল 41,000 কিলোমিটাৰ টপ মডেল গাড়ী চাবলৈ কৰিবলৈ একো নাই আৰু জাষ্ট আৰু আপুনি পেট্ৰল ভৰক চলক ভিতৰ বাহি আপুনি চাই ল'ব পাৰে ধুনীয়াকৈ স্পেয়াৰ এটা আনটাচ আজিলৈকে গাড়ীখনৰ আমি ৰেট দেখিছোঁ 770 বহুত ভাল কণ্ডিশ্যন হৈছে 20 এখন 4,15,000 এখন ডিজেল ভাৰ্চন এখন পেট্ৰল ভাৰ্চন এখন 21 চনৰ এখন 14 চনৰ নেক্সট আমি পাইছোঁ এখন টাইবাৰ ৰেনল্ড টাইবাৰ RXZ টপ মডেল গাড়ীখন চলিছে অকল 20,000 কিলোমিটাৰ 2020 চনৰ গাড়ী ৰুফ AC থকা মডেলটো হয় পিছৰ পলিথিন এৰুৱাই নাই চিটৰ বহুত ভাল হৈ আছে কণ্ডিশ্যন স্পেয়াৰ এটা এখনো আনটাচ এখন গাড়ী যদি আপুনি ল'ব বিচাৰে 590 আমি দিব পাৰিম 5,90,000 উইথ ট্ৰান্সফাৰ পেট্ৰল ভাৰ্চন এই ডাষ্টাৰখনৰ লগতো চাইকেল আছে কিন্তু দেই এই দুইখন ডাষ্টাৰ লগতে চাইকেল আছে KUV লগত আছে ফাৰ্নাৰ লগত আছে আৰু ক'ত আছে মই কৈ দিছোঁ নেক্সট আমি পাইছোঁ এটা ডিমাণ্ড এইটো দাম কিমান ক'লে 5,90,000 নেক্সট আমি এটা ডিমাণ্ডেবল কাৰ পাইছোঁ অমনি এখন 2017 মডেল প্ৰাইভেট চবত আপুনি ইউজ কৰে আৰামছে এখন য'ত ত'ত ইউজ হৈ যায় 2017 চনৰ 39,000 কিলোমিটাৰ নিচিনা চলিছে 39,000 কিলোমিটাৰ নিচিনা ৰানিং হৈছে স্পেয়াৰ আনটাচ টায়াৰ কণ্ডিশ্যন বহুত ভাল হৈ আছে গাড়ী ফ্ল'ৰ একদম অ'কে আছে কোনো পচা মেলা জেগা নাই চাবলৈ কৰিবলৈ একো নাই এখন গাড়ী আমি 280 দিব পাৰিম 280 উইথ পেপাৰ হয়
আৰু মই ভিডিঅ' আৰম্ভণিতে কৈছোঁ হয় পেপাৰ আপডেটটো আপুনি নিজে কৰি দিব মই নিজে কৰি দিম কাৰোবাক ষ্টেট এন অ' চি লাগিলে সেইটো হয় প্ৰভাইড সেইটোতো আগৰ পৰাই দি আছোঁ এতিয়াও দিম আৰু লগত আপোনাকে গিফ্টটো প্ৰভাইড কৰিব চাইকেল আৰু য'ত চাইকেল দিব তাত ট্ৰলি হয় য'ত চাইকেল দিব তাত ট্ৰলি বেগ নিদিয়ে চাইকেল দিয়াক ট্ৰলি নিদিওঁ ট্ৰলি দিয়াক চাইকেল নিদিওঁ সেইটোৱে ট্ৰলিটো মানে নৰ্মেল ৰেঞ্জ নৰ্মেল যি টি গাড়ীত পাব আপুনি নেন' কিনিলেও পাব ধৰক কথাটো তেনেকুৱা আৰু হয় ঠিক আছে এখন ক'ব এখন 2013 মডেল অ'কে গাড়ী পাৱাৰ উইণ্ডো পাৱাৰ ষ্টিয়াৰিং AC মডেলটো হয় ইয়ন দেখোঁতে গম পাই যে সেইকাৰণে মই কোৱা নাই একচুৱেলি ইয়ন বুলি গাড়ীখন গেটআপটো দেখিলে গম পাইতো ইয়ন বুলি গাড়ীখন মেগনা প্লাছ হয় গাড়ী চলিছে 52,000 কিলোমিটাৰ নিচিনা গাড়ীখন আমি ৰেট ৰাখিছোঁ 185 এইখনো ইয়ন 2016 চনৰ এইখন 34,000 কিলোমিটাৰ ৰানিং হৈছে কি কৈছে নাই 2-3খন আছে তেনেকুৱা 34,000 নিচিনা ৰানিং হৈছে এখনো পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইণ্ডো মিউজিক চিষ্টেম সেইখিনি আছে এৰা প্লাছ হয় টায়াৰ চায়াৰ কণ্ডিশ্যন ভাল হৈ আছে এইখনো আমি ৰেট ৰাখিছোঁ 2,15,000 টকা 2 লাখ এইটো 19-20 কৰি দিম আৰু এখন গো প্লাছ 7 চিটাৰ কিন্তু আকৌ গো প্লাছ 7 চিটাৰ থাকেতো 7 চিটাৰ গাড়ীখন চলিছে 94,000 কিলোমিটাৰ 2017 চনৰ ভাল হৈ আছে কণ্ডিশ্যন ভাল গাড়ীখনৰ লেতেৰা চেতেৰা হৈ আছে সেইখিনি চফা কৰি দিম ধুই দিম ধুনীয়াকৈ ৱাশ্বিং চৱাশ্বিং কৰাই দিম গাড়ীখনৰ আমি ৰেট ৰাখিছোঁ 285 নেগচিয়েশ্যন হৈ যাব আৰামছে এইকেইটাই আছে হয় আৰু আপোনাৰ আহিব লগা আছে ৱেগানাৰ আছে এল্টো 800 আছে ভাৰ্না আছে বলেৰো আছে স্কৰ্পিঅ' আছে XUV 500 আছে সেইটো আপুনি জানুৱাৰী 7 তাৰিখৰ ভিতৰত আহি যাব গাড়ীখিনি এতিয়া আমি অলপ কাগজৰ কথা পাতোঁ হয় কাগজৰ কথাটো ট্ৰেন্সফাৰ আপোনাক কি দিয়ে আমি ইনক্লুডিং ট্ৰেন্সফাৰ দিয়ে ইঞ্চুৰেঞ্চ নাথাকিলে ইঞ্চুৰেঞ্চ কৰি দিব পলিউশ্যন ট্ৰেন্সফাৰটো থাকিবই আৰু ষ্টেট এন অ' চি প্ৰভাইড কৰে ষ্টেট এন অ' চি দিওঁ আমি যাক লাগে আৰু অ'কে কথা তেনেকুৱা এইখিনিয়ে ক'বলগীয়া হ'ল আৰু চাওক ষ্টেট এন অ' চি দিয়ে ট্ৰান্সফাৰ ইনক্লুডিং দিব সকলোখিনি আপোনালোকক কৰাই দিব আপোনালোকে জাষ্ট গাড়ী ল'ব লাগে আৰু চলাব লাগে বাকী মাথা তেওঁলোকে মাৰিব তো এই স্ক্ৰীণত নাম্বাৰ আহি আছে গাড়ী ষ্টক কিমান আপডেট হৈছে আপোনালোকে গম পাইছে ইয়াৰ আগৰ ভিডিঅ' আৰু এইটো ভিডিঅ' কম্পেয়াৰ কৰি চাওক বহুত আপডেট আহিছে তো আপোনালোকে এতিয়া স্ক্ৰীণত নাম্বাৰ থকা স্ক্ৰীণত আপোনালোকে কণ্টেক্ট কৰক আৰু নিজৰ গাড়ীখন বুকিং কৰি লওক আৰু যদি বুকিং কৰিব নোখোজে আপোনালোকে আহক যদি যোৰহাট ওচৰে পাজৰে আছে বা নগাঁও য'তে আছে আপোনালোকে এদিন আহক আহি টেষ্ট ড্ৰাইভ কৰক ভেৰিফাই কৰক ইয়াৰ পৰা গাড়ী নিলে আপোনালোকে 100% মোৰ গেৰাণ্টি আপোনালোকে ভাল পাব তো আপোনালোকে আহক ইয়াৰ পৰা লৈ যাওক আৰু 2 নম্বৰ কথা স্ক্ৰীণত নাম্বাৰ আহিছে এতিয়াই কণ্টেক্ট কৰক যাতে আপোনাৰ হাতৰ পৰা গাড়ীটো ওলাই নাযায় আপোনালোকে দেখা পাইছে ব্লেক কালাৰ গাড়ীখন মোৰো এতিয়া চকুত লাগি আছে ভাল হৈ আছে ব্লেক কালাৰ গাড়ীখন মোৰো এতিয়া চকুত লাগি আছে ভাৰ্নাখন সেইখন সেয়ে গৈ আছে চাওক এইখন 4,90,000 দি দিব নেগচিয়েশ্যন কিবা এটা হ'ব আৰু ইয়াৰ লগত চাইকেল আছিল ন ইয়াৰ লগত আপোনালোকে BMW বা আৰবান টেৰেন তেনেকৈ কিবা এটা চাইকেল পাই যাব তো নতুন আপডেট আহিলে আকৌ আহিম যদি চেনেলটো নতুন আহিছে আপোনালোকে ছাবস্ক্ৰাইব কৰি লওক যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কৰক আৰু আগলৈ শ্বেয়াৰ কৰি দিয়ক আজিলৈ নতুন এটা ভিডিঅ' আশা দি আৰু অংকুৰ আৰু মোৰ তৰফৰ পৰা আপোনালোকক আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা যাচিলোঁ আজিলৈ নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই জয় অসম